বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ অনুজ পেগুৰ বিশেষ তৎপৰতাত WPTBC ডিপাৰ্টমেণ্টৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱশৰণীয়াৰ কাষ্ট চাৰ্টিফিকেটটো যে ভুৱা সেইটো অৱশেষত প্ৰমাণ কৰিলে আৰু তন্নতন্নকৈ স্ক্ৰুটিনি কৰি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁ যে বড়ো কছাৰী মূলৰ নহয় সেইটো প্ৰমাণিত হৈছে। ইতিমধ্যে তেওঁৰ কাষ্ট চাৰ্টিফিকেটটো কেঞ্চেল কৰিছে, স্ক্ৰুটিনি কমিটি কেঞ্চেল কৰি এটা স্পিকিং অৰ্ডাৰ দিছে। সেই স্পিকিং অৰ্ডাৰটো মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে চেলেঞ্জ কৰিছিলে, খণ্ড বিচাৰপীঠে ষ্টে কৰিছিল, কিন্তু ডিভিজন বেঞ্চে আকৌ সেইটোক স্ক্ৰুটিনি কমিটিৰ হুকুমটোকে বাহাল ৰাখিলে আৰু ছিংগল বেঞ্চক ইয়াৰ শুনানি ল'বৰ কাৰণে নিৰ্দেশ দিয়ে। আৰু অৱশেষত ছিংগল যি বেঞ্চ গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱকুমাৰ শৰণীয়াৰ কাষ্ট চাৰ্টিফিকেট ইছ্যুটোত ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে যিটো স্পিকিং অৰ্ডাৰ দিছিলে সেই স্পিকিং অৰ্ডাৰটোকে বাহাল ৰাখে। ইতিমধ্যে আমি খবৰ পাইছোঁ তেওঁ প্ৰথম অৱস্থাত এই ভুৱা চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰিয়েই কোকৰাঝাৰ সমষ্টিত দুবাৰকৈ তেওঁ সাংসদ হ'ল আৰু সম্পূৰ্ণ জালিয়াতি কৰি 2 বছৰ সাংসদ হোৱা, বড়োলেণ্ড এৰিয়াত অবড়ো আৰু বড়োৰ মাজত সংঘাত সৃষ্টি কৰা, অবড়োক উচতনি দিয়া, এইটো হৈছে এটা অপৰাধ। গতিকে এই অপৰাধৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে নৱকুমাৰ শৰণীয়াক কৰায়ত্ব কৰিব লাগে আৰু দেশৰ আইন অনুযায়ী শাস্তি প্ৰদান কৰিব লাগে। এই দাবী আমি সদৌ অসম ট্ৰাইবেল সংঘ আৰু কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামৰ তৰফৰ পৰা আমি ডিমাণ্ড কৰিছোঁ। কাৰণ তেওঁ সম্পূৰ্ণ জালিয়াতিৰ ওপৰত জালিয়াতিৰ আশ্ৰয় লৈ কাষ্ট চাৰ্টিফিকেট সংগ্ৰহ কৰিছে আৰু সেই ST চাৰ্টিফিকেটৰ ওপৰত ডিপেণ্ড কৰিয়ে তেওঁ দুবাৰকৈ সাংসদ হৈছে আৰু দেশৰ আইন অনুযায়ী তেওঁ যিখিনি সাংসদ হৈ থকাৰ কালত যিখিনি তেওঁ বেনিফিট পালে, ফেচিলিটি পালে, সেইখিনি সম্পূৰ্ণৰূপে ঘূৰাই ল'বলৈও আমি দাবী জনাইছোঁ। এতিয়া আমি শুনিবলৈ পাইছোঁ তেওঁ আকৌ পুনৰ লাষ্ট মোমেণ্টত নমিনেশ্যন ছাবমিশ্যনৰ লাষ্ট মুহূৰ্তত তেওঁ আকৌ নলবাৰীৰ পৰা এটা কাষ্ট চাৰ্টিফিকেট সংগ্ৰহ কৰি নিজকে ৰাভা জনগোষ্ঠীৰ বুলি এটা চাৰ্টিফিকেট উলিয়াই সম্পূৰ্ণ জালিয়াতিৰে এটা চাৰ্টিফিকেট উলিয়াই পেলাই সেইটো তেওঁ নমিনেশ্যনৰ লগত ছাবমিট কৰিছিলে আৰু নমিনেশ্যন ছাবমিট কৰাৰ পিছত ৰিটাৰ্ণিং বিষয়াই তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছত দেখিলে যে এইটো ভুৱা, সম্পূৰ্ণৰূপে ভুৱা। আৰু তেওঁৰ চাৰ্টিফিকেটৰ ওপৰত তেওঁ যে ৰাভা জনগোষ্ঠীৰ লোক হয় তাক প্ৰমাণ দিবৰ কাৰণে যোৱাকালি 11 বজালৈকে তেওঁ সময়সীমা বান্ধি দিয়া হৈছিলে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেখেতে নিজকে ৰাভা জনগোষ্ঠীৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে। তেওঁ আল্টিমেটলি এতিয়া কোকৰাঝাৰ কনষ্টিটুৱেঞ্চিৰ পৰা আৰু তেওঁ কণ্টেষ্ট কৰিব নোৱাৰে। তো এই ক্ষেত্ৰতে আমি ধন্যবাদ জনাব লাগিব জনকলাল বসুমতাৰী ডাঙৰীয়াক, বড়োলেণ্ড জনজাতি সুৰক্ষা সমিতিৰ সভাপতি, তেওঁৰ নেৰানেপেৰা যি প্ৰচেষ্টা আৰু তেওঁৰ অভিযোগৰ ভিত্তিতেই আজি 10 বছৰৰ পিছত 10 বছৰ MP হৈ প্ৰকৃত জনজাতিসকলক যি বঞ্চনা কৰিলে নৱকুমাৰ শৰণীয়াই তাৰ এটা উচিত শাস্তি নৱশৰণীয়াই পাবই লাগিব আৰু ইয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এই যিটো সংগ্ৰাম, এই সংগ্ৰামটো শৰণীয়া কছাৰী জনগোষ্ঠীৰ এগেইনষ্টত নহয়। ট্ৰাইবেল সংঘ বা কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছাম উই আৰ নট এগেইনষ্ট দ্য কমিউনিটি, শৰণীয়া কমিউনিটি। আমি পাৰ্টিকুলাৰ কিছুমান ব্যক্তি, যিবিলাক ব্যক্তিয়ে নৱশৰণীয়াৰ দৰে ব্যক্তি, যিসকল ব্যক্তিয়ে জালিয়াতিৰ আশ্ৰয় লৈ ভুৱা কাষ্ট চাৰ্টিফিকেট প্ৰডিউচ কৰি MP পৰ্যন্ত হৈছে, এই যিটো কালচাৰ, এই কালচাৰৰ আমি বিৰোধী। গতিকে এই ক্ষেত্ৰত আমি শৰণীয়া জনগোষ্ঠীৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে। তেওঁলোকেও হয়তো ক্ৰমান্বয়ে ৰাজ্য চৰকাৰে তেওঁলোককো কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা হাতত ল'ব আৰু শীঘ্ৰেই এই পদক্ষেপ গ্ৰহণ কৰিব বুলি আমিও আশা ৰাখিছোঁ। কিন্তু নৱশৰণীয়াৰ দৰে যিবিলাকে বিভিন্ন ধৰণৰ উপাধি গ্ৰহণ কৰিছে, তেওঁ প্ৰথম ডেকা আছিলে, তাৰ আগতে সৰু কোচ আছিলে, এইবোৰ গোটেই তথ্য লুকুৱাই, গোটেই তথ্য ছাপ্ৰেছ কৰি
তামোলপুৰ জিলা ট্ৰাইবেল সংঘক মিছলিড কৰি পেলাই ভুল পথে পৰিচালনা কৰি এই চাৰ্টিফিকেটটো সংগ্ৰহ কৰিছিলে আৰু ইয়াৰ পিছত তামোলপুৰ জিলা সমিতিয়ে এইটোক ঘূৰাই ল'বৰ কাৰণেও পদক্ষেপ গ্ৰহণ কৰিছিল। তো অৱশেষত আজি নৱকুমাৰ শৰণীয়াৰ কাষ্ট চাৰ্টিফিকেটটো ভুৱা প্ৰতিপন্ন হ'ল। তেওঁ যে বড়ো কছাৰী জনগোষ্ঠীৰ নহয় এইটো এষ্টাব্লিছ হৈ গৈছে। গতিকে আমি ৰিটাৰ্ণিং বিষয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰক বিশেষকৈ তেওঁলোকৰ যি তৎপৰতা আৰু ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিৰ চেয়াৰমেনগৰাকীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।